মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণৰ বক্তব্য ৰাখিছে সেই বক্তব্য আমি নিন্দা কৰিছোঁ। আমি যেতিয়া আন্দোলন কৰিছোঁ সেই আন্দোলন স্পষ্ট আছিলে যে আমাক ২৬ বিধানসভা নিৰ্বাচনৰ আগে আগে আমাক জনজাতিকৰণ দিব লাগিব, এইটো আমাৰ স্পষ্ট বাৰ্তা। মুখ্যমন্ত্ৰীয়ে কি কৈছে সেই কথাটো আমি এতিয়া ইমান গুৰুত্ব দিয়া নাই। আমি মাঘৰ বিহুলৈকে আমাৰ কাৰ্যসূচী আমি স্থগিত ৰাখিছিলোঁ। আমি মাঘৰ বিহুৰ পাছত আমি টাই আহোম জনগোষ্ঠীয়ে হওক বাকী ৬ জনগোষ্ঠী সকলো ৰাইজে মাঘৰ বিহুৰ পাছৰ পৰা স্বতঃস্ফূৰ্তভাৱে আমি আকৌ আন্দোলন কৰিম। আমাৰ এটা স্পষ্ট কথা যে আমাক জনজাতিকৰণ এই আমাৰ ২৬ বিধানসভা নিৰ্বাচনৰ আগত লাগে, নহ'লে তেখেতলোকে যিটো এটা লালিপপ বুলি কয় বা এটা দীঘলীয়া এটা প্ৰক্ৰিয়া লৈ যাব বিচাৰে বিষয়বিলাক, মানে আপুনি যাওক ইলেকশ্যনৰ পাছত এটা আন্দোলন কৰা পৰিৱেশ নাথাকিব, যিটো হিটলাৰী শাসন চলাব ৩ বছৰমান। গতিকে আমি ভাবোঁ যে যিকোনো প্ৰকাৰে আমাক এই যিটো আমাৰ আছে প্ৰতিবেদন তেখেতসকলে পঠিয়াওক, আৰু প্ৰতিবেদন পঠিয়াই তেখেতসকলে যিটো মানে সিদ্ধান্ত দিব লাগে সিদ্ধান্ত দিয়ক, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক কনভিন্স কৰি তেখেতলোকে কৰক। আৰু অসম চৰকাৰে আচলতে যিটো কৰ্তব্য তেখেতলোকে কৰিব লাগিছিলে ইতিমধ্যে তেখেতলোকে কৰিছে, কিন্তু প্ৰতিবেদনখন আমি ভাবিছোঁ সম্পূৰ্ণভাৱে অসম চৰকাৰে পঠিয়াই দিয়ক, আৰু বাকী দিল্লী গভৰ্ণমেণ্টক তেখেতসকলে কনভিন্স কৰি যদি আমাৰ কৰাই দিব পাৰে এইটো আমাৰ কাৰণে ভাল হ'ব। নহ'লে কিন্তু আমি ভাবোঁ যে আমাৰ ৬ জনগোষ্ঠীৰ ৰাইজ ইতিমধ্যে কৈছোঁ যে আমাৰ এইবাৰ ৰাইজ কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে, কোনো সংগঠন নেতৃত্ব লোৱা নাছিলে, সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কি বক্তব্য কেনেকুৱা ধৰণৰ কথা বতৰাবোৰ কৈছে সেইটো আমি জনা নাই। আমি এই কথাবিলাক ধিক্কাৰ দিছোঁ, আৰু তেখেতকো সুমতি প্ৰদান কৰক যাতে এই ৬ জনগোষ্ঠীৰ ৰাইজক এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজত ঠেলি নিদি ৬ জনগোষ্ঠীয় ৰাইজৰ যিটো দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাটো আমি সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।